এক্সক্লুসিভ রিপোর্ট সার্চ দ্য রিয়েলিটিৰ এই মুহূৰ্তত কেওঁতে আপডেট আমি লাভ কৰিছো বাৰ্মিজ সুপাৰীৰ কলা সাম্ৰাজ্য আমি উন্মোচন কৰিছো এই কেইজন যে ব্যক্তি দেখিছে এই কেইজন হৈছে সিন্ডিকেটৰ ৰজা এই সিন্ডিকেটৰ ৰজাই বাৰ্মিজ সুপাৰীৰ সিন্ডিকেট ৰাজ চলাই গৈছে দীৰ্ঘ দিন ধৰি চৰকাৰে ৰাজক হেৰুৱাইছে কোটিৰ ঘৰত নিশ্চিতভাৱে বুজিব পাৰিছে যে কিমান কোটি টকাৰ খেল চলি আছে সিন্ডিকেটৰ চক্ৰ আপুনি হয়তো হিন্দী সিনেমাত দেখিছে তাতকৈও ভয়ংকৰ এক সিন্ডিকেট চক্ৰ এই মুহূৰ্তত আমাৰ অসমত চলি আছে আৰক্ষীৰ চকুৰ সন্মুখতে চলি আছে সিন্ডিকেট চক্ৰ কিন্তু আৰক্ষীয়ে একো কৰিব পৰা নাই আৰু সিন্ডিকেটৰ ৰজা কেইজনৰ নাম ল'ব বিচাৰিছো সুশীল দাগা নিৰ্মল গাৰ্লুসা আৰু শশী চৌধুৰী এই তিনিওজনে মিলি সিন্ডিকেট চক্ৰ চলাই আছে আৰু আমিনগাঁৱত গুদামত ৰখা হয় কুইণ্টলে কুইণ্টলে বাৰ্মিজ সুপাৰী এই বাৰ্মিজ সুপাৰী কেনে ধৰণে তেওঁলোকে বিক্ৰী কৰিছে কৰ পৰা আহে ক'ত নামে আৰু ইয়াৰ পাছত কলৈ পঠিওৱা হয় এই সিন্ডিকেট চক্ৰটোত কিমান মানুহ আছে এই সিন্ডিকেট চক্ৰ কেনে ধৰণে চলি আছে এই সিন্ডিকেট চক্ৰটো চলাই থকা সুশীল দাগা নিৰ্মল গোলসা আৰু শশী চৌধুৰীৰ সৈতে আৰু কোন কোন জড়িত এই কেইজনে কিমান দিনৰ পৰা বাৰ্মিজ সুপাৰীৰ সিন্ডিকেট কৰি আছে কিমান কোটি টকাৰ পাহাৰ গঢ়িছে ভাবক অনুমান কৰক সুপাৰীৰ পৰা টকা বনোৱা পদ্ধতি সুপাৰীৰ জৰিয়তে টকাৰ পাহাৰ সম্পত্তিৰ পাহাৰ সাম্ৰাজ্য কেনেকৈ গঢ়িছে তেওঁলোকে লৈছো সবিতৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট এক্সক্লুসিভ ৰিপোৰ্ট সাৰ্চ দ্য ৰিয়েলিটিৰ বাৰ্মিজ সুপাৰীৰ কোটি টকীয়া সাম্ৰাজ্যৰ খেল এই মুহূৰ্তত আমি উন্মোচন কৰিছো বিগেষ্ট আপডেট সিন্ডিকেটৰ ৰজা সুশীল দাগা নিৰ্মল গোলসা আৰু শশী চৌধুৰী এই মুহূৰ্তত এক্সপোজ হৈছে আমাৰ সন্মুখত এয়া চাওক তেওঁলোকৰ আলোকচিত্ৰ আমি দেখুৱাইছো কলা বেহাৰ এক্সক্লুসিভ উন্মোচন সাৰ্চ দ্য ৰিয়েলিটিৰ বিগেষ্ট আপডেট আমাৰ দৰ্শকসকলক আমি জনাই আছো এই কেইজন হৈছে সিন্ডিকেটৰ ৰজা কোটি টকীয়া সাম্ৰাজ্য সুশীল দাগা নিৰ্মল গোলসা আৰু শশী চৌধুৰীৰ তেওঁলোকে কেনেধৰণে চলাই আছে সিন্ডিকেটৰ এই পাহাৰ বাৰ্মিজ সুপাৰীয়ে টকাৰ পাহাৰ বনাই দিছে এই সিন্ডিকেট চক্ৰক আৰু সিন্ডিকেটৰ ৰজা বুলি কোৱা হয় তেওঁলোকক কৰ পৰা আহে আৰু ক'ত নামে বাৰ্মিজ সুপাৰী ৰাজ্যত উন্মোচিত হৈছে সক্ৰিয় বাৰ্মিজ সুপাৰীৰ বৃহৎ সিন্ডিকেট আৰু এই সিন্ডিকেট চক্ৰক উন্মোচন কৰিছো আমি মহানগৰীৰ ফাঁচী বজাৰৰ পৰা নিয়ন্ত্ৰণ কৰা হয় এই কলা বেহা এই মুহূৰ্তত এক্সপোজ হৈছে সিন্ডিকেটৰ ৰজা সুশীল দাগা নিৰ্মল গোলসা আৰু শশী চৌধুৰী এই মুহূৰ্তত এক্সপোজড সিন্ডিকেটৰ ৰজা সুশীল দাগা বৰ্তমান সময়ত আটাইতকৈ চৰ্চিত অবৈধ আৰু ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি অন্য ৰাজ্যলৈ সৰবৰাহ কৰে বাৰ্মিজ সুপাৰী কুইণ্টলে কুইণ্টলে ৰখা হয় আমিনগাঁৱৰ গুদামত অসমৰ সুপাৰী বুলি বিক্ৰী কৰি কোটি কোটি টকাৰ ব্যৱসায় তেওঁলোকে চলাই গৈছে এয়া এদিনীয়া দুদিনীয়া এমহীয়া ব্যৱসায় নহয় দীৰ্ঘদিনীয়া আমিনগাঁৱৰ গুদামত মজুত ৰখা হয় চোৰাং বাৰ্মিজ সুপাৰী শেহতীয়া বিগেষ্ট আপডেট আমি জনাই আছো আৰু সেই গুদামৰ পৰাই বিভিন্ন ৰাজ্যলৈ সৰবৰাহ কৰি অহা হৈছে এই বাৰ্মিজ সুপাৰী অসমৰ পৰা এই সুপাৰী বহিৰাজ্যলৈ সৰবৰাহ কৰা হয় চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত উন্মোচিত হৈছে বিগেষ্ট আপডেট গুৱাহাটী আঠগাঁৱৰ নিৰ্মল গোলসা এই বেহাৰ ৰাইট হেণ্ড বুলি জানিব পৰা গৈছে সমান্তৰালকৈ এই সিন্ডিকেটৰ ৰজাসকলৰ ভিতৰত মাষ্টাৰ মাইণ্ড গৰাকীৰ নাম হৈছে শশী চৌধুৰী এই সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড বুলি জানিব পৰা গৈছে সমান্তৰালকৈ আৰু এগৰাকী সিন্ডিকেটৰ ৰজা তেওঁৰ নাম হৈছে সুশীল দাগা ফাঁচী বজাৰৰ অস্থায়ী কাৰ্যালয়ৰ পৰা তেওঁলোকে কোটি কোটি টকাৰ লেনদেন ইমান দিনে চলাই গৈছে আৰু তেওঁলোকক সংগ দিবলৈ আছে সিন্ডিকেটৰ এটা বৃহৎ চক্ৰ অজ্ঞাত উৎসৰ পৰা সুপাৰী ক্ৰয় কৰি অসমৰ সামগ্ৰী বুলি তেওঁলোকে বিক্ৰী কৰি আহিছে আৰু এনেধৰণে চলাই গৈছে সিন্ডিকেটৰ ৰাজ বিগেষ্ট আপডেট অজ্ঞাত উৎসৰ পৰা সুপাৰী ক্ৰয় কৰি আৰু অসমৰ সামগ্ৰী বুলি তেওঁলোকে বিক্ৰী কৰি আহিছে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে ৰাজহ ফাঁকি দি কৰ ফাঁকি দি তেওঁলোকে এনেধৰণে সিন্ডিকেট চক্ৰ চলাই গৈছে এয়া চাওক বস্তাই বস্তাই ধৰা পৰিছে বাৰ্মিজ সুপাৰী এই কলা বেহাৰ ফলত চৰকাৰে কোটিৰ ঘৰত ৰাজহ হেৰুৱাবলগীয়া হৈছে নিশ্চিতভাৱে আপুনি ধৰিব পাৰিছে যে কিমান কোটি টকাৰ খেল খেলি আছে এই কেইজন সিন্ডিকেটৰ ৰজাই প্ৰশাসনৰ চকুৰ সন্মুখতে চলি আছে এই সাম্ৰাজ্য আৰু এই সাম্ৰাজ্য এই মুহূৰ্তত এক্সপোজ হৈছে কোনে দিব এই অভিযোগসমূহৰ উত্তৰ এই সিন্ডিকেট চক্ৰক কেনেধৰণে আৰক্ষীয়ে নাকি লগাব এইটো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে যে সিন্ডিকেট কেনেকৈ হ'বলৈ পায় আৰক্ষী থাকোতে নিশ্চিতভাৱে প্ৰশাসনে কি ব্যৱস্থা ল'ব সকলোৱে প্ৰশ্ন কৰিছে এই মুহূৰ্তত এতিয়া ৰাজ্যজুৰি এটা প্ৰশ্ন অভিযোগৰ আঙুলিত